গতিকে এজন পিতৃবয়সৰ মানুহ গতিকে আমি দেউতাইও এটা সময়ত খং কৰিছিলে যে নহয় মোক মানে ব্যৱসায় বাণিজ্য সকলোবোৰ এৰিব দিছে গতিকে ময়ো আজি মুখ্যমন্ত্ৰীগৰাকীক এইটো আহ্বান জনাইছোঁ যে তেখেতে অসমৰ ৰাজ্যৰ স্বাৰ্থত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক মোৰ সেইটো আপত্তি নাই তেওঁলোকৰ চৰকাৰৰ নিজা সিদ্ধান্ত কিন্তু গৃহ বিভাগটোতো এৰি পেলাই এজন উপযুক্ত দক্ষ এজন ব্যক্তিক যদি গৃহমন্ত্ৰী পাতে মই ভাবোঁ কিছু অন্তত সকাহ হ'ব বুলি ভাবোঁ কাৰণ কিয় আমিতো পৰীক্ষা কৰিব লাগিব গতিকে আমি পৰীক্ষা কৰাৰ স্বাৰ্থতে ভূপেন্দ্ৰ ডাঙৰীয়া আপুনি একমত যে এজন গৃহমন্ত্ৰী লাগে ভূপেন্দ্ৰ ডাঙৰীয়া আপুনি ভাবে যে মুখ্যমন্ত্ৰী গৃহ বিভাগে এজন বেলেগক দায়িত্ব দিব লাগে এইটো হয়তো হ'ব পাৰে ময়ো বিচাৰোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো এৰি নিদিব কাৰণ তেখেতসকলৰ হাইকমাণ্ডে তেতিয়া তেওঁক অদক্ষ বুলি ভাবিব পাৰে আৰু অঞ্জন দত্ত ডাঙৰীয়াই যি কথাটো ক'লে তেতিয়াহ'লে পুলিচ বিষয়া নহয় আচলতে এই কথাটো তেওঁ ইনডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াকে কৈছে বুলি মই ভাবোঁ কাৰণ কিয় তেওঁ যদি এইটো বিষয়টো এৰি দিয়ে বা কিবা এটা বিভাগ যদি তেওঁ এৰি দিয়ে বেলেগক যদি হস্তান্তৰ কৰে ৰকিবুল হুছেইনক তেতিয়াহ'লে দেখা যাব ৰকিবুল হুছেইনে গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাকে প্ৰকাৰে তেওঁই দি থাকে আৰু মুখ্যমন্ত্ৰীৰ সহায়স্বৰূপ ৰকিবুল হুছেইনেই গোটেইখিনি কাম কৰি থাকে এই কথাটো আমি বিধানসভাত দেখিছোঁ বাহিৰতো আমি দেখিছোঁ কিন্তু যদি বিষয়টো তেওঁক হস্তান্তৰ কৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া অদক্ষ আৰু আমাৰ দাস ডাঙৰীয়াই কোৱাৰ ধৰণে তেওঁ বয়সস্থ হৈ গৈছে লাহে লাহে বিভাগ এৰিব বিচাৰিছে গতিকে তেওঁ হয়তো মুখ্যমন্ত্ৰী হৈ থকাৰ দায়িত্বৰ পৰাও তেওঁ হয়তো আঁতৰি যাব লগা হ'ব পাৰে হাইকমাণ্ডে হয়তো এই কথাটো চিন্তা কৰিব পাৰে যাৰ বাবে আমি ভাবিলেও এই কথাটো হৈ নুঠে কিন্তু আমাৰ অসমৰ আইন শৃংখলা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে নিয়ন্ত্ৰণ কৰিব পৰা নাই দৈনিক নতুন নতুন ঘটনা সংঘটিত হৈছে তেওঁ কোনো নতুনত্ব দেখাব পৰা নাই এই কথাটো স্পষ্ট হয় মই প্ৰমীলানী বৰ্মাৰ ওচৰত যাব বিচাৰিছোঁ প্ৰমীলানী বৰ্মা আপুনি কৈছে যে আপোনালোকক গৃহ বিভাগটো লাগে যিটো সম্ভৱপৰ নহয় কিন্তু কথাখিনি হ'ল আপোনালোকৰ তাত যিখিনি তথ্য থাকে বা যি খবৰ থাকে সেই খবৰ দিবলৈ এতিয়া আপোনালোকৰ হাতত এজন বিভাগীয় মন্ত্ৰী নাই আপুনি ভাবে যে গৃহ বিভাগটো মুখ্যমন্ত্ৰী বেলেগ এজন মন্ত্ৰীৰ হাতত এৰি দিব লাগে যাৰ ফলত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বা সেই মন্ত্ৰীজনৰ সৈতে পোনে পোনে কথা পাতিবলৈ আপোনালোকৰ যথেষ্ট সহায় হ'ব তো গৃহমন্ত্ৰীৰ দায়িত্বটো মুখ্যমন্ত্ৰী এৰি দিয়াটো প্ৰয়োজনীয় বুলি আপুনি ভাবে নেকি প্ৰমীলানী বৰ্মা নাই ভূঞা ডাঙৰীয়া আপুনি যিটো কৈছে যে বিটিচিক গৃহ বিভাগটো মই বিচৰা নাই গোটেই বিভাগটো বিচৰা নাই বিটিচি অঞ্চলটো কণ্ট্ৰল কৰিবৰ কাৰণে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰ যথেষ্ট দক্ষতা আছে আৰু বিটিচি অঞ্চলখনক চাবৰ কাৰণে আইন শৃংখলাটো চাবৰ কাৰণে যিহেতু IGP তাত পোষ্টিং কৰা আছে গতিকে সেই লেভেলৰ পাৱাৰটো আমাৰ বিটিচিক দিলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যিহেতু দক্ষতা আছে নিজৰ অঞ্চলটো মানে চাবৰ কাৰণে আৰু কণ্ট্ৰল কৰিবৰ কাৰণে সেইটো দিব লাগে আৰু যিটো আপুনি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা গৃহ বিভাগটো আঁতৰাই দিলে ভাল হ'ব নেকি তো মই এই কথাটো ক'ব নিবিচাৰো যে গৃহ বিভাগটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত থাকিব লাগে কাৰণ তেওঁ মুখ্যমন্ত্ৰী হয় আৰু তেওঁ অন্যান্য যিবিলাক ডিপাৰ্টমেণ্ট আছে ভলিউমিনাছ ডিপাৰ্টমেণ্ট তেখেতে লৈছে সেই বিভাগবিলাক বেলেগক ভাগ কৰি দিলে তেওঁ ধুনীয়াকৈ অসমৰ আইন শৃংখলাটো অকলে চাব পাৰিব যিহেতু তেওঁ মুখ্যমন্ত্ৰী হয় গতিকে গৃহ বিভাগটো তেখেতৰ হাততে ৰাখিব লাগে মই জানো তেওঁ মনোযোগ দিয়া নাই সেইটোৱে মই ক'ব বিচাৰিছো অমনোযোগিতাৰ কাৰণে এই চিটুৱেশ্যনটো আজি অসমত চলি আছে সেই কথাটো মই ভাবো আৰু মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মানে গৃহ বিভাগটো চলাব পাৰিব প্ৰমীলানী বৰ্মা দেখা গৈছে বিটিচি অঞ্চলত এজন IGP এজন স্পেচিয়েল বিশেষভাৱে এজন IGP নিয়োগ কৰা হৈছে কিন্তু অভিযোগ আহে যে সেই IGPজনকো কোনো ক্ষমতা দিয়া হোৱা নাই তেওঁক কেৱল IGP BTC বুলি ৰখা হৈছে যদি যিখিনি ক্ষমতা তেওঁক দিব লাগে তেওঁৰ লগত যিদৰে SP বা পুলিচ প্ৰশাসন তেওঁৰ লগত যিদৰে থাকিব লাগে সেইখিনি দিয়া হোৱা নাই গতিকে আপুনি নাভাবে যে IGP পোষ্টটো থকা আছিলে কোনো মূল্যহীন পোষ্ট এটা দিয়া হৈছে হয় 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 এইটো দিয়া হোৱা নাই হয় IGP পোষ্টিং দিয়া হৈছে কিন্তু তেখেতৰ লগত যি ষ্টাফ থাকিব লাগে অফিচাৰ থাকিব লাগে সেইটো দিয়া হোৱা নাই গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই আহ্বান জনাম যে আমাৰ IGP বিটিচি অঞ্চল চাবৰ কাৰণে চোৱা চিতা কৰিবৰ কাৰণে যিটো পোষ্টিং কৰা হ'ল তেখেতক ফুল প্লেজেড ষ্টাফটো দিয়ক আৰু ক্ষমতাটো দিয়ক ক্ষমতা যদি হস্তান্তৰ কৰা হয় তেতিয়াহ'লে তেওঁ নিশ্চয় পাৰিব এই গতিকে মই আহ্বান জনাইছো বাৰে বাৰে কৈছো যে বিটিচিক দিব লাগে হয় ভূপেন্দ্ৰ ডাঙৰীয়া মই কাইলৈ বিধানসভাৰ অধিৱেশন পুনৰ আছে বিধানসভাৰ অধিৱেশন চলি আছে আজিৰ যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ বিষয়টো লৈ কাইলৈ বিধানসভাত অসম গণ পৰিষদে বিষয়বস্তু উত্থাপন কৰাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি
আমি এই বিষয়টো চিন্তা চৰ্চা এই মুহূৰ্তত আমাৰ নাই হয়তো কালি হয়তো এই বিষয়টো আমি আলোচনা কৰি উত্থাপন কৰিম কাৰণ আজি যিখিনি ঘটনা ঘটিলে আৰু বিধানসভাত যিটো উত্তৰ দিলে গৃহমন্ত্ৰী ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰীৰ হৈ ৰকিবুল হুছেইন ডাঙৰীয়াই যিখিনি উত্তৰ দিলে তাতো তেওঁ মানে এটা সুস্থিৰ অসম এখন শান্তিপূৰ্ণ অসমৰ কথাটোই মানে বিশেষকৈ জনসাধাৰণক মেছেজ এটা দিলে আৰু যাৰ ওপৰত ভিত্তি কৰি আমাৰ অধ্যক্ষ ডাঙৰীয়াও আমাৰ যিটো সভা স্থগিত প্ৰস্তাৱ সেইটো তেওঁ নাকচ কৰিলে প্ৰত্যাখ্যান কৰিলে তাত ক'বলগীয়া কথা নাই কিন্তু আজি অসমৰ জনসাধাৰণ বিশেষকৈ উজনি অসমতে এই কথাটো স্পষ্ট হৈ পৰিল আজিৰ ঘটনাৰ যোগেদি গতিকে এই বিষয়টোৰ ওপৰত নিশ্চয় আমি দুকথা ক'ব লাগিব মই ৰঞ্জিত দাসক যাব বিচাৰোঁ যে দাস ডাঙৰীয়া দেখা গৈছে যে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আইন শৃংখলা এজিপিৰ ক্ষেত্ৰত আইন শৃংখলাৰ পৰিস্থিতিৰ কথা আহিলে এজিপিৰ দিনত কি চলিছিল সেই কথা কোৱা হয় আৰু আপোনালোকক বাৰে বাৰে আইন শৃংখলা পৰিস্থিতিৰ প্ৰসংগ উত্থাপনে বাৰে বাৰে নৰেন্দ্ৰ মোদীৰ প্ৰসংগ উত্থাপন কৰে আপুনি এই প্ৰসংগত কি ক'ব বিচাৰে যে নৰেন্দ্ৰ মোদীৰ প্ৰসংগটো অসমত বেছি চৰ্চিত কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ তুলনাত এই কথা আপুনি মানি লয় সেইটোতো হয় কাৰণ আমি মইতো ষ্টাৰ কেম্পেইনাৰ বুলি কৈছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰণ কিয় তেখেতে এটা সময়ত 14খন পাম বুলি কয় এটা 12খন পালে এতিয়া তেওঁ আকৌ ক'লে যে কংগ্ৰেছ দলে 7খন পাব 8খন নাপালে তেওঁ পদত্যাগ কৰিব এতিয়া আল্টিমেটলি তেখেতৰ 14খনৰ পৰা আহি পেলাই 7খন পালে আৰু কিছুদিন পিছত হয়তো অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ যিটো বাতাবৰণ সৃষ্টি হৈছে সেই বাতাবৰণটো শংকিত হৈছে কিন্তু শংকিত হল বুলিতে তেওঁ বাৰে বাৰে তেওঁৰ নামটো উচ্চাৰণ কৰাৰ পিছত আল্টিমেটলি আমাৰ হৈ এটা কেম্পেইনে কৰি আছে গতিকে মই তেখেতক ধন্যবাদেই দিছোঁ মই এইটো ভালে পাইছোঁ সেইটো তেখেতক গতিকে আগন্তুক দিনতো পল্লৱ লোচন দাস কৈছে যে শংকিত হৈছে বুলি কৈছে কিন্তু আপুনি বিজেপিৰ সভাপতিক প্ৰথমবাৰৰ বাবে হৰুৱাই থৈ আহিছিল গতিকে আপোনালোক শংকিত হয়নে নিশ্চয় কেতিয়াও নহয় আমি এতিয়াও ভাবা নাই যে বিজেপিয়ে অসমত অধিক আসন ল'ব পাৰিব আৰু আমি এইটো চৰ্চাত আমি দেখা পাইছোঁ যে যিকেইখন আসন বিজেপিৰ আছে সেইকেইখনহে বিজেপিৰ পৰা হেৰুৱাৰ আশংকা আছে আৰু আমি চেষ্টা কৰি আছোঁ দলক সংগবদ্ধ কৰিবৰ কাৰণে আৰু আমাৰ যিখিনি হয়তো খুঁটি নাটি থাকি গৈছে সেইখিনি নিৰাময় কৰি পেলাই কেনেকৈ ৰাইজক আৰু বিশ্বাস আৰু আস্থাত লৈ পেলাই আমি কামখিনি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যিটো গতিত আইন শৃংখলা অৱনতি হৈছে তেনে অৱস্থাত আপুনি ভাবে যে কংগ্ৰেছে পূৰ্বৰ এখন একেধৰণে পাবলৈ সক্ষম হ'ব চাওক হয়তো তেনেকুৱা সকলো ক্ষেত্ৰত হয়তো নহ'ব পাৰে আমি কিছু ক্ষেত্ৰত আমাৰ দুৰ্বলতা নাই বুলি নকওঁ সেইটো ৰাইজে আমাক যিমান মৰম কৰিছিলে বিশ্বাসত লৈছিলে ক'ৰবাত হয়তো আমি পৰা নাই কিন্তু আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি আশা কৰি আছোঁ যে আমি কম দিনৰ ভিতৰত ইয়াৰ যাতে উচিত পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰি যাতে ৰাইজক আৰু বিশ্বাস আৰু আস্থাটো তেওঁ ঘূৰাই আনিব পাৰে আৰু অসমখনক যাতে প্ৰগতিৰ পথত লৈ যাব পাৰে হয় পল্লৱ লোচন দাস ৰঞ্জিত দাস ভূপেন ৰায় প্ৰমীলাৰাণী বৰ্মা আৰু আমাৰ লগত থকা মুন গোস্বামী আৰু উৎপল আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অকথ্যৰ সময় শেষ হৈ আহিছে কাইলৈ চৰ্চাৰ সময় শেষ হৈ আহিছে কাইলৈ হয়তো অনুৰূপ ঘটনা এটা সংঘটিত হ'ব মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এটোৱা মুণ্ডা গৃহ বিভাগৰ দায়িত্ব থকা সংসদীয় সচিব হয়তো ৰাতিপুৱাই গৈ ডিব্ৰুগড়ত উপস্থিত হ'ব নিহতৰ ঘৰত দেখা দিব এখন চেক প্ৰদান কৰিব আৰু লগে লগে এই বিষয়টোৰ পৰা ফালৰি কাটিব এনেদৰে ঘটনা সংঘটিত হৈ থাকিব নেকি আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি চৰ্চাৰ পৰা বিদায় ল'ব ওলাইছোঁ শুভৰাত্ৰি